নিশা, মোৰ ঘৰত বিয়াৰ কথা উলিয়াইছে। তুমি আমাৰ সম্পৰ্কটোৰ কথা ঘৰত কোৱা। আমাৰ সম্পৰ্কটো অকণ আগলৈ নিবলৈ চেষ্টা কৰা। নিয়ৰ, তুমি দেখোন জানাই মই এতিয়া বিয়াত নবহো বুলি। আগতে পঢ়ি শুনি কিবা এটা কৰি লওঁচোন, তাৰপিছত বিয়াৰ কথা ভাবিম। নিশা, তুমি কথাবোৰ অকণ বুজিবলৈ চেষ্টা কৰা। ঘৰত মাৰ অসুস্থ, মাক বোৱাৰী এজনী লাগে ঘৰখন চাবলৈ কৰিবলৈ। তুমি বুজা কথাটো। নিয়ৰ, তুমি মোক ভাল পোৱাৰ কাৰণে বিয়া নাপাতা। মাৰ কাৰণে ঘৰত কাম কৰিবৰ কাৰণেহে তুমি বিয়া কৰাবা। তুমি ভুল বুজিছা নিশা। মই তোমাক কিমান ভাল পাওঁ ভাষাৰে বুজাই ক'ব নোৱাৰো। আই লাভ ইউ নিশা। মই জানো নিয়ৰ, তুমি মোক কিমান ভাল পোৱা। মই ধেমালিহে কৰিছিলোঁ। আগতে মই পঢ়ি শুনি লওঁ, তাৰপিছত বিয়াৰ কথা ভাবিম। গীতা, ভনীৰে ক'ত গৈছে কৈ যোৱা নাই নি বাৰু? মোকো কৈ নগ'লে। ইমান ৰাতিপুৱাই ক'ত গ'ল বাৰু তাই? লগৰজনী লগ কৰিব যাওঁ বুলি ক'লে, মোকো ভালকৈ কৈ থৈ নগ'লে নহয় ক'ত যায়। বাৰু হ'ব দে তাইৰ কথা। তোক বেলেগ এটা কাৰণেহে মাতিছিলোঁ। আমি বিয়াৰ কথা ভাবিছোঁ। পঢ়া শুনাটো শেষ হ'লেই, এতিয়া বিয়াৰ কথা ভাবিছোঁ দেউতা আৰু মই। মা, তোমালোকে যি ভাল দেখা, মোৰ একো আপত্তি নাই। কিন্তু মই এই বছৰটো ঘৰত থাকিব বিচাৰোঁ। মোৰ দুটামান কাম আছে, সেই কামকেইটা মই কৰি ল'ব বিচাৰোঁ। ঠিক আছে মাজনী, মোৰো কোনো আপত্তি নাই, তুমি যি ভাল দেখা। হেৰি, মই দিনে দিনে অসুস্থ হৈ আহিছোঁ। মই নিয়ৰৰ বিয়াৰ কথা চিন্তা কৰিছোঁ। আপুনি কি কয়? ময়ো কথাটো নভবা নহয়। সোনকালে তাৰ বিয়াখন পাতি দি নাতি পুতিৰ লগত খেলাৰ বয়স আমাৰ এতিয়া, নহয় জানো? তাক আহিলে কথাটো তুমিও বুজাবা, মইনো কি বুলি ক'ম। সি আহিলে কথাটো মই বুজাম। সি বিয়া নাপাতো বুলি ক'লে নহ'ব নহয়। এই অসুস্থ মাকজনী কিমান আৰু কৰি খুৱাম। নোৱাৰিছোঁ আৰু, বোৱাৰীজনী লাগে। নিয়ৰ, ৰাতিপুৱাই চাহকণো নোখোৱাকৈ ক'ত ওলাই গৈছিলিনো? লগৰ এটাক লগ কৰিবলগীয়া আছিলে। তুমি কি ক'ম কৈছিলা কোৱা। নিয়ৰ, মই অকলে অকলেনো কিমান কৰিম আৰু এই বুঢ়ী বয়সত। তোৰ বিয়া পতা বয়স হৈছে। মই ভাবিছোঁ বোৱাৰীজনী ঘৰলৈ আহিলে মোৰো সহায় হ'ব। মা, মোৰ এতিয়াই বিয়া পাতিবলৈ মন নাই। 2 বছৰমানৰ পিছতহে মই কিবা এটা ভাবিম। প্লিজ মা, এইবোৰ মোক কামবোৰ নিদিবা। ডাঙৰ হৈ গ'লিতো, এতিয়া নিজে ডিচিশ্যন ল'ব পৰা হ'লি, কি কৰিব লাগে কি কৰিব নালাগে। আমাৰ কথানো ক'ত শুনিবি আৰু এতিয়া। তেনেকুৱা নহয় অ' মা, তুমি মোক ভুল বুজিছা। মোক অকণমান টাইম দিয়া, মই ভাবি চাওঁ। ভাবিবলৈ কিটো আছে, দেউতা আৰু মই ফাইনেল কৰিলোৱেই। এই মাহতে তোৰ কাৰণে ছোৱালী চাবলৈ যাম। সাজু হৈ থাকিবি তই। গুৱাহাটীত পঢ়িব খুজিছ যা, কিন্তু ভাল পথেৰে চলিবি। দেউতা, তুমি একদম চিন্তা নকৰিবা। মই কোনো বেয়া পথেৰে নাযাওঁ। মই মাত্ৰ নিজৰ ভৰিৰ ওপৰত থিয় দিব বিচাৰোঁ দেউতা। পইচা পাতি কিমান দৰকাৰ হ'ব মোক ৰাতিপুৱা জনাবি। এতিয়া শুই থাকগে যা। দেউতা, তোমাক সেইকাৰণে মোৰ ভাল লাগে, কাৰণ তুমি মোৰ চব কামতে ছাপোৰ্ট কৰা। থেংক ইউ দেউতা। বাই, গুড নাইট। নিশা, গুৱাহাটীত পঢ়িব খুজিছ পঢ়গৈ, কিন্তু ভাল লক্ষ্যৰে পঢ়িবি। বেয়া ধান্দা, বেয়া লগৰৰ লগত, লক্ষণৰ লগত নাথাকিবি কিন্তু। তুমি একদম চিন্তা নকৰিবা মা। কাপোৰ পেক কৰা হ'ল নহয়? কিবা কিবি থাকি গ'ল নি আজিয়ে চাই থ। কাপোৰ কাইলৈ পেক কৰিলে হ'ব। কাইলৈ মই নাইটতহে যাম। কাইলৈ ৰাতিপুৱা কৰিম দিয়া। এতিয়া বহুত টাইম হ'ল, এতিয়া শুই থাকা। ইমান ৰাতিপুৱাই মাতি পঠিয়ালা যে মোৰ কথাটো একচেপ্ট কৰিলা নি? মই বহুত এক্সাইটেড হৈ আছোঁ, তুমি কি ক'বা। নিয়ৰ, এক্সাইটেড হ'বলগীয়া কথা একো নাই। মই গুৱাহাটী যাব ওলাইছোঁ। আজি নাইটত আছে মোৰ গাড়ী। কি? তুমি গুৱাহাটী যাব ওলাইছা? নিশা, মই কিন্তু প্লিজ নিশা, তেনেকুৱা নকৰিবা। মই তোমাৰ ইপিনে জীয়াই থাকিব নোৱাৰোঁ। নিয়ৰ, মোক 2 বছৰ শান্তিমতে পঢ়িব দিয়া, তাৰপিছত আমাৰ বিয়াৰ কথা ভাবিম। মই যাওঁ দিয়া, মোৰ বহুত পেকিং কৰিব আছে কাপোৰ কানিবোৰ। বাই। নিশা, তুমি মোক কিয় এৰি থৈ গ'লা? মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। এমাহৰ পাছত। নিশাই তহঁতলৈ কণ্টেক্ট কৰিছে নি বাৰু? মোলৈ ফোন কৰিছে না SMS কৰিছে? যোৱাৰ পৰা তাই ফোন এটাও কৰা নাই মোলৈ। আজি এমাহ হৈ গ'ল। নিয়ৰ, মই তাইক যোৱাদিনাখনিয়ে লগ কৰা, তাৰপিছত লগ কৰাই নাই। মই শুনামতে তাইৰ ফোন নম্বৰ চেঞ্জ কৰিছে। ইমানটা চিন্তা কৰি নাথাকিবা দিয়া, পঢ়িবহে গৈছে, আহিব দিয়া।
তেনেকুৱা কোনো কথা নাই। মায়ে ঘৰত বিয়াৰ কাৰণে প্ৰেছাৰ দি আছে আৰু তাই মোক এৰি থৈ গুচি গ'ল। কি কৰোঁ কোৱা? দুই নাও দুই ভৰি। তাই পঢ়িব গ'ল বুলি সকলোকে পাহৰি গ'ল। তোমাৰ লগত কিবা এটা লাগিলে মোলৈতো ফোন কৰিব পাৰে, নাম্বাৰ চেঞ্জ কৰি দিলে তাই। বাৰু মই যাওঁ দিয়া, তোমালোক বহা। হেৰি, ছোৱালী ঘৰক খবৰ দিলেনে আমি যাম বুলি? খবৰ দিয়া হৈ গ'ল। বোৱাৰী পালোঁ বুলিয়ে ধৰা আৰু। মাজনী কাইলৈ তোক চাবলৈ ল'ৰা অহাৰ কথা কৈছে। বাপেকটো বোলে পাপাৰ চিনাকিয়ে, অফিচৰ চিনাকি। তোৰ একো আপত্তি নাই নহয়? মা, ভণ্টি ঘৰলৈ আহিবলৈ এবছৰহে আছে। ভণ্টি আহি লওক নহ'লে দিয়া। মাজনী এতিয়া বিয়াখন ঠিকহে কৰি থৈ যাব। ভণ্টি অহালৈ তোমাৰ বিয়া ফিক্স হ'বগৈ। এতিয়া চাবলৈহে আহিব। একো নাই দিয়া। ঠিক আছে মা, মোৰ বিয়া কথা তাইক মই ফোনতে জনাই দিম। নাই নাই, এতিয়াই তোমাৰ বিয়াৰ কথা নজনাবা। তাই নহ'লে পঢ়াত একদম মন নিদিব, ঘৰলৈ আহোঁ আহোঁ কৈ থাকিব। সময়ত মই নিজে জনাম। নিয়ৰ, কাইলৈ মই ছোৱালী ঘৰলৈ যাম বুলি কথা দিলোঁ। কাইলৈ যাতে তই একো অমংগল নকৰ। কথাটো মনত ৰাখিবি। আপোনালোক আহি পালেহি। বহকচোন বহক, থিয় হৈ আছে যে মই চিন্তাই কৰি আছিলোঁ। আপোনালোক বহকচোন, মই ভিতৰৰ পৰা আহিছোঁ অকণমান। এখেতে আপোনালোক অহা গমেই পোৱা নাই চাগে। ভালে ভালে পালেহি। বাটত কিবা অসুবিধা পালে নি আহোঁতে? নাই নাই, একদম ভালে ভালে পাইছোহি দেই। আপোনাৰ এতিয়া দেহা মূৰবোৰ ঠিকে আছে নহয় চাগে? ভালেই আৰু ভগৱানৰ কৃপাত জীয়াই আছো আৰু। মাজনী, আলহী আহি পালেহি। আহা, ওলাই আহা বাহিৰলৈ। মা, মোৰ কিবা ভয় ভয়হে লাগিছে। মাজনী, আজি তোমাক চাবলৈহে আহিছে। আজিয়ে তোমাক লৈ নাযায় নহয়। ওলাই আহা বাহিৰলৈ। মাতে কথাৰে গীতাক কিন্তু মোৰ বৰ পচন্দ হৈছে। এনেকুৱা এজনী বোৱাৰীয়ে মই বিচাৰি ফুৰিছিলোঁ। আজিৰ পৰা তেনেহ'লে বোৱাৰী বুলিয়েই ধৰক আৰু। মোৰ ছোৱালী যেতিয়া আপোনাৰো ছোৱালী আৰু দিয়কচোন। তাকেহে, বিয়াখন কিন্তু সোনকালে হ'লে ভাল হয়, নে কি কয়? আমাৰ একো আপত্তি নাই। তাই এবছৰ ঘৰত থাকিম বুলি কৈছে। তাৰপিছত বিয়াৰ ডেট ফিক্স কৰিম দিয়ক। গীতা, যাচোন নিয়ৰক বাৰীখন দেখুৱাই আনগৈ অকণমান। এইখনেই আমাৰ বাৰী। মোৰ কেতিয়াবা মন বেয়া লাগিলে মই ইয়াতে বহিব আহোঁ। হা, কিবা কৈছিলা নি তুমি? মই অথনিৰ পৰা মানে এনেই বলকি আছিলোঁ। তুমি কিয় ইমান অন্যমনস্ক হৈ আছা? কিবা টেনশ্যন হৈছে নি? না মোৰ লগত কথা পাতি অসুবিধা পাইছা? তেনেকৈ কিয় কৈছা? তুমি ইমান সহজ সৰল, তোমাৰ কথা শুনি কিয় মই আমনি পাম? কি সঁচাকৈ আপোনাৰ মোক ভাল লাগিছে? মোৰ পচন্দ অপচন্দ কিনো আৰু, মা দেউতাই তোমাক পচন্দ কৰিছে, ভালেই হ'ব চাগে আৰু। নিয়ৰ, আপোন মানুহজনী নিজৰ পচন্দ হ'ব লাগে। মা দেউতা আজি আছে কাইলৈ নাই। তোমাৰ লগততো আপোন মানুহজনী সদায় থাকিব ন। নাই নাই, তুমি ভুল বুজিছা। তোমাক মোৰ বহুত ভাল লাগিছে। আই লাভ ইউ। এতিয়া যাওঁ ব'লা, মাহঁত চাগে আমাৰ কাৰণে ৰৈ আছে। এতিয়া আমি বিয়নী বুলি মাতিব পৰা হ'লো আৰু, নে কি কয়? আপুনি ঠিকে ভাবিছে বিয়ৈ, আজিৰ পৰা আমি বিয়ৈ আৰু। এটা কথা বিয়ৈ, ল'ৰা ছোৱালী দুটাই কোনো আপত্তিয়ে নাই। বিয়াখন সোনকালে কৰিব পাৰো আৰু। বিয়ৈ এবছৰ ৰখিব লাগিব। ছোৱালীও কিবা এটা কৰোঁ বুলি ভাবিছে আৰু মোৰ আৰু এজনী ছোৱালী আছে নহয়, তাই পঢ়ি আছে গুৱাহাটীত। তাই আহি লওক, এবছৰ পিছত আহিব ঘৰলে, তাৰপিছত ভাবিম বিয়াৰ কথা। এবছৰ পাছত নিশা গুৱাহাটীৰ পৰা ঘূৰি আহিল। বা, তই পাগল হৈছ নি? মোৰ এক্স বয়ফ্ৰেণ্ডৰ লগত তই বিয়াত বহিছ? পাগল তই হৈছ ভণ্টি। বিয়ালৈ আৰু এসপ্তাহ আছে। তই কি উল্টা পুল্টা বহু বকি আছ কচোন? তোৰ বিয়াৰ ফিক্স হৈ গ'ল। মোক এবাৰো জনাব লাগে বুলি নাভাবিলি আৰু থাকোঁ মোৰ এক্স বয়ফ্ৰেণ্ডৰ লগত। তোৰ পঢ়া নষ্ট হ'ব বুলি মায়ে তোক জনাবলৈ মানা কৰিছিলে, আৰু তই কি এক্স বয়ফ্ৰেণ্ড কৈ আছ? তোৰ সেইটো ভেনিয়ে। তই ভবাৰ দৰে নহয়। সি মোক নিজে চাবলৈ আহিছে, মাক বাপেকক লৈ। তই ভুল বুজিছ ভণ্টি। ঠিক আছে বা, তোৰ বিশ্বাস হোৱা নাই নহয়, কাইলৈ তাক ওচৰৰ পাৰ্কখনলৈকে মাতিবি। প্ৰমাণ হৈ যাব কি কোন সঁচা কোন মিছা। তই ইমানকৈ জোৰ কৰিছ যেতিয়া ঠিক আছে, মই তাক আমাৰ ঘৰৰ ওচৰৰ পাৰ্কখনলৈকে মাতিম। মই ফাৰ্ষ্টতে লগ কৰিম, তাৰপিছত তই ওলাই যাবিহি, ঠিক আছে? হেল্ল',
অঁ নিয়ৰ, তুমি মোক সোনকালে লগ কৰাচোন, তোমাৰ লগত মোক কথা আছিলে। যিমান পাৰা সোনকালে লগ কৰিবা। প্ৰাকত মই লোকেশ্যনটো শ্বেয়াৰ কৰি দিম বাৰু, ঠিক আছে? ইমান জল্দি মাতিলা যে কি কথা আছিলে? আৰু মোলৈ মনত পৰিছিলে নি তোমাৰ? নিয়ৰ, তোমাৰ লগত দুটামান কথা আছিলে। প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে বিয়া হোৱাৰ আগত কোনোবা নহয় এক্স বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ড থাকেই। মোৰো আছিলে দুটা। তোমাৰ তেনেকুৱা কোনোবা আছিলে নি? মোক ক'ব পাৰা, মোৰ কোনো আপত্তি নাই। তুমি মোৰ আগত কি কৈ আছা গম পাইছানে? আমাৰ বিয়ালৈ এসপ্তাহ আছে আৰু তুমি কি আবুল তাবুল বকি আছা? মই একো বুজি পোৱা নাই হ'লে। আৰে বাবা, বিয়াৰ আগত সকলো কথা শ্বেয়াৰ কৰাটো বা ক্লিয়াৰ হৈ যোৱাটো ভাল। মই দেখোন কৈছোঁ, মোৰ বয়ফ্ৰেণ্ড আছিলে আগতে। এতিয়া ময়ো জানিব বিচাৰোঁ তোমাৰ জীৱনত কোনোবা আছিলে নেকি? অঁ, মোৰো আছিলে। মই তাইক বহুত বিচাৰিলোঁ, কিন্তু মোৰ আজি বিয়া ফিক্স হৈ গ'লগৈ। মই আৰু তাইক নাপালোঁ। বহুত মিছ কৰোঁ। নাজানো তাইক পাহৰিব পাৰিম নে নোৱাৰিম। মই তাইক বহুত ভাল পাওঁ। নিয়ৰ, মোৰ ভণ্টি আহিছে গুৱাহাটীৰ পৰা। তুমি তাইক দেখাই নাই নহয়। মই প্ৰাকলৈকে মাতিছোঁ, লগ কৰিবা, কথা পাতি লোৱা। ভণ্টি, ভণ্টি, অঁ এইফালে আছোৱা। ভিনিয়ৰ লগত চিনাকি হৈ লহি। নিশা, তুমি ক'ত আছিলা ইমান দিনে? আই মিছ ইউ নিশা, তুমি ক'ত আছিলা? মই তোমাক কিমান বিচাৰি ফুৰিছোঁ। মনে মনে থাকা তুমি। মোৰ বাৰ লগত এই প্ৰাকত তুমি কি কৰি আছা? আগতেতো এই প্ৰাকত তুমি আৰু মই একেখন ইয়াতেতো বহিছিলোঁ আমি। ভণ্টি, নিয়ৰ, এইবোৰ কি চলিছে তোমালোকৰ? নিশা, তুমি অকণমান ধৈৰ্য ধৰা। মই তোমাক সকলো বুজাই কৈ আছোঁ। তুমি যোৱাৰ পিছত মায়ে মোক বিয়াৰ কাৰণে বহুত জোৰ জবস্তি কৰি তোমাৰ বাৰ লগত বিয়া ফিক্স কৰি দিছিলে। মই জনা নাছিলোঁ তোমাৰ বা বুলি। বহুত ডাঙৰ ভুল হৈ গ'ল নিশা। বিয়ালৈ আৰু এসপ্তাহ আছে, তুমি কৈছা ডাঙৰ ভুল হৈ গ'ল। এবছৰ মোৰ কাৰণে ৱেইট কৰিব নোৱাৰিলা? মোৰ বহুত দুখ লাগিছে জানা। নিশা, তুমি একদম চিন্তা নকৰিবা। তুমি মাত্ৰ এটা কথাই কোৱা, তুমি মোৰ লগত বিয়াত বহিবা? নিয়ৰ, বিয়ালৈ মাত্ৰ এসপ্তাহ আছে। ঘৰত গম পালে কি হ'ব ভাবাচোন। এতিয়া এইবোৰ সম্ভৱ জানো? গীতা, মোক ক্ষমা কৰি দিবা। মই নিচাৰ অবিহনে কেতিয়াও সুখী হ'ব নোৱাৰিম। আমাৰ বিয়াখন সফল হ'বলৈ দিয়া গীতা। তোমাক মই ভিক্ষা খুজিছোঁ। মোৰ কোনো আপত্তি নাই নিয়ৰ। তোমালোকৰ ভাল পোৱাক ভাঙি জানো মই সুখী হ'ব পাৰিম? মা দেউতাক মই বুজাম, তোমালোকে একদম চিন্তা নকৰিবা। মই আছোঁ তোমালোকৰ লগত। তোমাক কি বুলি ধন্যবাদ দিওঁ মই ভাষাৰে বুজাই ক'ব নোৱাৰোঁ। আমাক আশীৰ্বাদ কৰিবা।